এই ভিডিঅ'টো চাওক আৰু দাদাক যে মৃত্যু মুখলৈ ঠেলি দিছে এই ভিডিঅ'টোত প্ৰমাণ হৈ যাব। আৰু এইফালে চাওক শেখৰে য়েছ চিঞৰ বাখৰ কৰি আছে। দাদা ভাগৰুৱা মানুহজন আহি বোটখনত ধৰিব পৰা নাই, উঠিব পৰা নাই। আৰু এইটো কুত্তা পোৱালি দেখিছেনে সিদ্ধাৰ্থ, সি লাইফ জেকেটটো লাহেকে দাদাৰ ফালে ঠেলি দি পেলাই সি মানুহটো এইফালে চাইড লাগি গৈছে। ই জানিছে যে দাদা মানে ভাগৰুৱা হৈ গৈছে, দাদা এতিয়া মানে শেষ হ'ব হৈছে আৰু মই মানে ভিডিঅ'টোৰ পৰা মানে চাইড হৈ যাওঁ। সি এইটো জানি বুজি মানে লাইফ জেকেটটো অলপমান ঠেলা মাৰি দি পেলাই সি মানে এইটো ভিডিঅ'টো যিহেতু আছে চলি সেইটো কাৰণে লাইফ জেকেটটো ঠেলা মাৰি বচাব দিয়া বুলি দেখুৱাই পেলাই সি মানুহটো চাইড লাগি গৈছে। দেখিছে নহয় দাদা যে ইমান ভাগৰুৱা, সি 1 মিটাৰমান দূৰত আছে, সি অলপমান আহিলে দাদাক ধৰিব পাৰে আৰু সি লগতে বোটখনৰ এইফালে নাইকিয়া হৈ গৈছে। দেখিছে এইজন কোন হয় বাৰু নাজানো, পিছত তেখেত আহি পেলাই দাদাৰ ওচৰ পাইছে, কিন্তু তেখেতেও দাদাক আহি পেলাই ধৰা নাই, বোটখনত নিজকে বচাইছে আৰু লাইফ জেকেটটো বাওঁ হাতত লৈ পেলাই এইফালে চাইড লাগি গৈছে। এতিয়া কওক যে এই ভিডিঅ'বোৰত কি আৰু প্ৰমাণ লাগে যে মানে অজানিতে হোৱা বুলি যে কৈ আছে যে এইটো এটা জাষ্ট এক্সিডেণ্ট বুলি কেনেকে ক'ব, এইটো প্ৰমাণ কৰক যে এইটো ভিডিঅ' এক্সিডেণ্ট বুলি।